নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে মে মাহত 6টাকৈ গ্ৰহ স্থান পৰিৱৰ্তন কৰিব আৰু এই গোটেই সমগ্ৰ মে মাহটোতে 6টাকৈ গ্ৰহ সঞ্চাৰিত হ'ব আৰু এই সঞ্চাৰৰ ফলত বিভিন্ন ৰাশিৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ব আৰু আমি সকলোৱে জানো যে বিভিন্ন ৰাশিৰ সঞ্চাৰৰ ফলত বিভিন্ন ৰাশিৰ কাৰণে বিভিন্ন ধৰণৰ চেঞ্জ বা পৰিৱৰ্তন বা প্ৰভাৱ সংঘটিত হয় বা প্ৰভাৱ পৰে। জ্যোতিষশাস্ত্ৰ অনুযায়ী মে মাহত বিশেষকৈ 6টাকৈ গ্ৰহ ৰবি, বুধ, বৃহস্পতি, ৰাহু, কেতু আৰু শুক্ৰই স্থান পৰিৱৰ্তন কৰিব। 6 মেৰ দিনাখন মেঘ ৰাশিত মে মাহৰ 6 তাৰিখে মেঘ ৰাশিত বুধ সঞ্চাৰিত হ'ব। 14 মেৰ তাৰিখে মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈকে ৰবি গ্ৰহ সঞ্চাৰিত হ'ব। ঠিক একেদিনাখনেই মিথুন ৰাশিৰ পৰা বৃষ ৰাশিৰ পৰা বৃহস্পতি মিথুন ৰাশিলৈ সঞ্চাৰিত হ'ব। ৰাহু আৰু কেতু 18 মেৰ দিনাখন মেঘ ৰাশিত ৰাহু আৰু কেতু 18 তাৰিখে স্থান পৰিৱৰ্তন কৰাৰ লগে লগে মেঘ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ, অৰ্থাৎ 18 বছৰৰ পিছত কুম্ভ ৰাশিত ৰাহু গ্ৰহৰ অৱস্থান আৰু সিংহ ৰাশিত কেতু গ্ৰহৰ অৱস্থান নিৰ্ধাৰিত হ'ব। আৰু বৃহস্পতি গ্ৰহ বৃষ ৰাশিৰ পৰা অতিচাৰী হৈ মিথুন ৰাশিত প্ৰৱেশ কৰিব অহা মে মাহৰ 14 তাৰিখে। গতিকে এনেকুৱাকে মে মাহত সমগ্ৰ 6টা গ্ৰহ ইটো ৰাশিৰ পৰা সিটো ৰাশিলৈ সঞ্চাৰিত হ'ব, যাৰ কাৰণে বিভিন্ন গ্ৰহৰ প্ৰতিক্ৰিয়া বা বিভিন্ন গ্ৰহৰ শুভ প্ৰতিক্ৰিয়া আৰু বিভিন্ন গ্ৰহৰ অশুভ প্ৰতিক্ৰিয়া প্ৰকাশ হ'ব। আমি সকলোৱে জানো দেৱগুৰু বৃহস্পতি বিভিন্ন দিশত সুখ, সম্ভোগ, চাকৰি বাকৰি, মানসিক শান্তি, মান মৰ্যাদা, যশস্যা ইত্যাদিবিলাক কাৰকৰ গ্ৰহ। ঠিক সেইদৰে ৰাহু কেতুক আমি অশুভ গ্ৰহ বুলি জানো বা ৰাহু কেতুক ছায়া গ্ৰহ বুলি জানো আৰু এই গ্ৰহবোৰ ইটো স্থানৰ পৰা সিটো স্থানলৈকে পৰিৱৰ্তন হোৱাৰ লগে লগে সেই ৰাশিসমূহৰ কাৰণে এক বিশেষ প্ৰতিক্ৰিয়া লাভ কৰে। ঠিক তেনেকৈ এই মে মাহতো 6টা ৰাশি বা 6টা গ্ৰহ বিভিন্ন ৰাশিত পৰিৱৰ্তন হোৱাৰ লগে লগে বিভিন্ন ৰাশিৰ কাৰণে এক চেঞ্জ বা পৰিৱৰ্তন বা প্ৰতিক্ৰিয়া লাভ কৰিছে। তাৰ ভিতৰতে প্ৰথম সৌভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি কোৱা হৈছে এই মে মাহটো, অৰ্থাৎ খুব লাভজনকভাৱে ব্যৱসায় চলিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব আৰু যিসকল চাকৰিয়াল তেওঁলোকৰ কৰ্মস্থানত তেওঁলোকৰ মান সন্মান বাঢ়িব, যশস্যা বাঢ়িব আৰু গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। যান বাহন ক্ৰয় কৰাৰ সুবিধা বা যান বাহন ক্ৰয় কৰাৰ কাৰণে অতি সুন্দৰ সময় বুলি বিবেচিত হৈছে এই সময়খিনি। আৰু চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব। চাকৰিয়ালসকলে পদোন্নতি লাভ কৰাৰ লগে লগে নিবনুৱাসকলে কৰ্মপ্ৰাপ্তিৰ যুগ। বৃষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব, যিহেতুকে শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱত প্ৰেমকাৰক গ্ৰহ শুক্ৰই বৃষ ৰাশিলৈকে সুদৃষ্টি প্ৰদান কৰিছে। সেয়েহে বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকল। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন চুক্তি বা নতুন পৰিকল্পনাৰে ব্যৱসায়ীসকল আগবাঢ়িব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, যিসকল শিক্ষাৰ্থী ছায়েন্স বিষয়ক বিজ্ঞান বিষয়ৰ লগত জড়িত, ইঞ্জিনিয়াৰিং
বা সায়েন্স বিষয়ক গৱেষণা কাৰ্য ইত্যাদিবিলাকৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু পাৰিবাৰিক অত্যন্ত সুন্দৰ হ'ব পৰিৱেশ উন্নত হ'ব পুৰণা ঝামেলা পুৰণা বাক বিতণ্ডা বা মনোমালিন্য ত্যাগ কৰি নতুন পৰিৱেশ সৃষ্টি হ'ব আৰু যিসকলে মেল মুকৰ্দমাৰ লগত জড়িত হৈ আছিল সেইসকল লোক বিষ ৰাশিৰ লোক এই সময়খিনিত তেওঁলোকে শুভ ফল লাভ কৰিব বা মুকৰ্দমাত জয়ী হ'ব আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই আগন্তুক দিনবোৰত আত্মবিশ্বাস বাঢ়িব তেওঁলোকৰ আত্মসংযমতাটো আহিব তেওঁলোকৰ আত্মবিশ্বাস সেলফ কনফিডেন্স এই ধৰণৰ বিষয়বিলাক তেওঁলোকে পাব আৰু কেৰিয়াৰ সম্বন্ধীয় বৃত্তি সম্বন্ধীয় বিষয়বিলাকত তেওঁলোক যথেষ্ট সচেতন হ'ব আৰু কৰ্মপ্ৰাপ্তি হ'ব গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যি কৰি আছিল বা তেওঁলোকে পূৰ্বতে কৰি থকা কৰ্মসমূহৰ কিছু পৰিৱৰ্তন হ'ব পাৰে চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে চাকৰি পদোন্নতি হ'ব আৰু ইপ্সিত ঠাইত বদলীকৰণৰ সুবিধা পাব ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ তেওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিব ব্যৱসায়ৰ কাৰণে নতুন পৰিকল্পনা কৰিব বা শ্বেয়াৰ ষ্টক ইত্যাদিবিলাক বিনিয়োগকাৰীসকলৰ অত্যন্ত লাভান্বিত হ'ব তেওঁলোকে বিনিয়োগৰ নতুন সুবিধা পাব বিদেশ ভ্ৰমণৰ সুবিধা হ'ব বিনিয়োগকাৰীসকলে অত্যন্ত লাভজনক সময় বুলি বিবেচিত হোৱা এই সময়খিনিত ব্যৱসায় বাণিজ্য বা পুৰণি পাবলগীয়া ধন উভতাই পাব বা নতুন ব্যৱসায়েৰে অত্যন্ত লাভজনক ব্যৱসায় প্ৰতিষ্ঠা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ বিশেষকৈ কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল কলা বিষয়ক সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকৰ যশস্যা বাঢ়িব আৰু শিক্ষাৰ্থীসকল বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষা বা যিবিলাক প্ৰতিযোগিতা সেইসমূহত উত্তীৰ্ণ হোৱাৰ সুবিধা পাব বা অৱতীৰ্ণ হোৱাৰ সুবিধা হোৱাৰ লগে লগে উত্তীৰ্ণ হোৱাৰ বাবে উপযুক্ত ফলাফল লাভ কৰাৰ সুবিধা পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক অত্যন্ত সুন্দৰ যদিও চন্দ্ৰগ্ৰহৰ প্ৰভাৱত পাৰিবাৰিক দিশত কিছু খেলিমেলি হ'ব বা তেওঁলোকে মিছা দুখী হ'ব পাৰে মিছা সন্দেহবাদী চৰিত্ৰ প্ৰকট হ'ব পাৰে আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ এই সময়খিনি সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকে পুৰণি পেলাই থোৱা ধন বা পেলাই থোৱা ব্যৱসায় বা পেলাই থোৱা সামগ্ৰী নতুন পেলাই থোৱা বিষয় তেওঁলোকৰ সেই বিষয়ৰ পৰা লাভান্বিত হ'ব বা বন্ধ হৈ থকা ব্যৱসায় পুনৰ উদ্ধাৰ হ'ব বা বন্ধ হৈ থকা ব্যৱসায় পুনৰ আৰম্ভ হ'ব পুনৰ পৰিকল্পিতভাৱে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে সতি সন্তানৰ সাফল্যৰ ক্ষেত্ৰত তেওঁলোকে সুখান্বিত হ'ব বা মানসিক আনন্দ লাভ কৰিব জীৱন সংগীৰ সন্ধান পাব সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে চাকৰি স্থানত বা কৰ্মস্থানত জটিলতা আগতকৈ কমিব উচ্চপদস্থ বিষয়ৰ স্নেহভাজন হ'ব আৰু তেওঁলোকে সাহায্য লাভ কৰিব বন্ধুবৰ্গৰ সাহায্য লাভ কৰিব বা পৰিয়ালৰ আত্মীয় কুটুম্বৰ তেওঁলোকে সহায় সহযোগিতা লাভ কৰিব আৰু কামৰ ঝামেলা বা আগপূৰ্বতে যি জটিলতা লাভ কৰিছিল সেই জটিলতা নাশ হ'ব প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব বা প্ৰভাৱশালী ব্যক্তিৰ তত্ত্বাৱধান লাভ কৰিব বা প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ্থীসকলৰ অত্যন্ত সুন্দৰ তেওঁলোকে নতুন সুবিধা পাব নতুন বিদ্যা শিক্ষা কৌশলৰ ক্ষেত্ৰত আয়ত্তকৰণৰ ক্ষেত্ৰত তেওঁলোকে নতুন সুবিধা লাভ কৰিব আমি তুলা ৰাশিৰ ক্ষেত্ৰত আহিছোঁ অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে চিহ্নিত হৈছে তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলে জীৱনত উন্নতি কৰাৰ এক সুন্দৰ সময় বুলি বিবেচিত হৈছে এই সময়খিনি কেৰিয়াৰ ব্যৱসায় ইত্যাদি ক্ষেত্ৰত তেওঁলোকে নতুন সুবিধা পাব সান্নিধ্য পাব প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য যিসকল লোক
ৰাজনৈতিক সামাজিক ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে সুবিধা লাভ কৰিব, ৰাজ সাহায্য লাভ কৰিব, জাক জকিচা বাঢ়িব, সা সন্মানৰ প্ৰভাৱশালী দক্ষতাপূৰ্ণ ব্যক্তিত্বৰ কাৰণে তেওঁলোকে সমাদৃত হ'ব, প্ৰশংসিত হ'ব বা পৰিৰোৱা কাম তেওঁলোকে পুনৰ আৰম্ভ কৰিব, পৰিৰোৱা পৰিকল্পনা তেওঁলোকে পুনৰ আৰম্ভ কৰিব পাৰিব। গৃহ নিৰ্মাণ, যান বাহন ইত্যাদি ক্ৰয়ৰ ক্ষেত্ৰত তেওঁলোকৰ অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে বৰ্তমান সময়খিনি। আমি একেবাৰে শেষৰ সৌভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। শেষৰ সৌভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আগন্তুক ৪৫টা দিনৰ ভিতৰত তেওঁলোকে চাকৰি বাকৰি বা নতুন ব্যৱসায় বা ব্যক্তিগত প্ৰতিষ্ঠান বা এই ধৰণৰ বিষয়ত তেওঁলোকে কৰ্ম লাভ কৰিব। তেওঁলোকৰ আয় উপাৰ্জন বাঢ়িব। আকস্মিকভাৱে তেওঁলোকে বন্ধু লাভ হ'ব, আকস্মিক ধন লাভ হোৱাৰ যুগ। যিসকলে চাকৰি ক্ষেত্ৰত চিন্তিত হৈছে তেওঁলোকে চিন্তা কৰিবলগীয়া বিশেষ নাই বুলি ধাৰণা কৰা হৈছে এই ক্ষেত্ৰত, কিয়নো অত্যন্ত সুন্দৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা বা সুযোগ আহিব। তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিদ্যাৰ্থীয়ে নতুন কৌশল বিদ্যা আয়ত্ত কৰাৰ সুবিধা পাব বা বিদেশ ভ্ৰমণৰ সুবিধা পাব। চাকৰিয়ালসকলৰ অত্যন্ত সুন্দৰ। তেওঁলোকৰ পদোন্নত হোৱাৰ লগে লগে দৰমহা বৃদ্ধিৰ সা সুবিধা পাব। গতিকে বন্ধু বান্ধৱীসকল, এই মে' মাহত 6টা ৰাশিৰ পৰিৱৰ্তন বা স্থান পৰিৱৰ্তনৰ যোগেদি ভালেকেইটা ৰাশিৰ সৌভাগ্য মুকলি হ'ব। এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি শুদ্ধ অন্তৰেৰে কমেণ্ট কৰিবলৈ নাপাহৰিব। সদশেষত আপোনালোকৰ সৰ্বোত্তৰ কুশল মংগল কামনা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।